গড়াখনে কবলত পরা পরিয়ালক রক্ষা করক ইনকলাব জিন্দাবাদ 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 মুক্তি সংগ্রামী জিন্দাবাদ 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 গড়াখনে কবলত পরা পরিয়ালক রক্ষা করক বেকিনদীর পর আমাকে রক্ষা করক বেকিনদীর পর আমাকে রক্ষা করক। হয় কলগাছিয়া ৰাজচক্ৰৰ অন্তৰ্গত আমগুৰি গাঁৱত বেকী নদীৰ গৰাখহনীয়ে তীব্ৰ ৰূপ ধাৰণ কৰি ইতিমধ্যে কেইবাটাও পৰিয়ালৰ ঘৰ দুৱাৰ উচন কৰিছে। যোৱা এক সপ্তাহৰ ভিতৰত 20টা পৰিয়ালৰ ঘৰ দুৱাৰ বেকী নদীয়ে উচন কৰিছে। কেইবাশ বিঘা খেতি মাটি বেকী নদীৰ বুকুত যা গৈছে গৰাখহনীয়াৰ ফলত। ইতিমধ্যে জনিয়াৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম বা ধুবুৰী লোকসভাৰ সাংসদ এতিয়ালৈকে ঘটনাস্থলীত আহি পোৱা নাই, যাৰ কাৰণে ৰাইজে ক্ষুব্ধ হৈছে। আজি স্থানীয় ৰাইজ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মীসকলে আজি বেকী নদীৰ পাৰত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকে বিভিন্ন শ্লোগান দিছে। শ্লোগানেৰে তেওঁলোকে গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কাৰণে দাবী জনাইছে অসম চৰকাৰক। বৰপেটা জিলা প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে। ইয়াতে একাংশ ৰাইজ আছে, তেওঁলোকে প্ৰতিবাদকাৰী ৰাইজ আছে, তেওঁলোকৰ পৰা অলপ ভাষ্য ল'ম। কি ধৰণৰ ক্ষতি হৈছে আপোনালোকৰ ইয়াত? আমগুৰিত যোৱা কেইদিন ধৰি 20টাকৈ পৰিয়াল গৃহহীন হৈছে। চুটিৰ পাথৰত কেইবাটাও পৰিয়াল গৃহহীন হৈছে। 3 দিনত খাৰবাল্লি 13টাকৈ পৰিয়াল গৃহহীন হৈ তেওঁলোকে ৰাস্তাৰ দাঁতিত বেলেগৰ ঘৰত আশ্ৰয় লৈ থাকিব লগা হৈছে। তেওঁলোকে লগনে থাকি দিন পাৰ কৰিব লগা হৈছে। তেওঁলোকৰ আচলতে ল'ৰা ছোৱালীৰ পৰীক্ষা চলি আছে। সেই মুহূৰ্তত তেওঁলোকৰ ঘৰ দুৱাৰ নদীত উদ্বাস্ত হৈ তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিছে, কিয়নো প্ৰাকৃতিক দুৰ্যোগ। এই বিষয়ে মই বৰপেটা জিলাৰ উপায়ুক্ত মহোদয়ক আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিশেষভাৱে অনুৰোধ জনাইছোঁ। জনীয়া সমষ্টিৰ সন্মানীয় বিধায়ক চাবক বিশেষভাৱে অনুৰোধ জনাইছোঁ যে খাৰবাল্লি, চুটিৰ পাতাৰ আৰু আমগুৰিত এই 3টা গাঁৱত যি গৰাখহনীয়াৰ যি তাণ্ডৱ চলাইছে, এই গৰাখহনীয়াৰ পৰা তেওঁলোকক কেনেকৈ পৰিত্ৰাণ দিব পৰা যায়, বিধায়ক মহোদয়ক কৰেজৰে অনুৰোধ জনাইছোঁ যে প্ৰাথমিকভাৱে বৰ্তমান পাৰ্কবাইন পেলাই হ'লেও এই 3খন গাঁৱৰ অনতিপলমে পাৰ্কবাইনৰ ব্যৱস্থা কৰিব লাগে আৰু এওঁলোকৰ স্থায়ীভাৱে গৰাখহনীয়াৰ পৰা প্ৰতিৰোধৰ ব্যৱস্থা কৰিব লাগে। হয়, কৃষক মুক্তিৰ এগৰাকী নেতা আছে, কি ক'ব এই ক্ষেত্ৰত? হয়, মানে ইতিমধ্যে আমি চাইছোঁ যে আমগুৰিত বেকী নদীয়ে যিখনে কালৰূপ ধাৰণ কৰিছে, কালৰূপ ধাৰণ কৰাৰ লগে লগে 4-5টা পৰিয়াল এদিনৰ ভিতৰত বেকী নদীৰ বুকুত যা গৈছে। এই ক্ষেত্রে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়, জলসম্পদ মন্ত্ৰী, বৰপেটা জিলাৰ DC মহোদয় আৰু স্থানীয় বিধায়কজনক আমি অনুৰোধ জনাইছোঁ অনতি পলমে তেওঁলোকে আহি ভিজিট কৰি ইয়াতে মানে কেনেকৈ বেকী নদীখন প্ৰতিৰোধ কৰিব ব্যৱস্থা কৰিব পৰা যায়। ইতিমধ্যে বেকী নদী MP MLA কি ধৰণৰ সহায় কৰিছে? MP MLA তো মানে ক'বলৈ গ'লে তেওঁলোক ভাষা নাই। MP MLA মানে বনাইছোঁ, আমি ভোট দিছোঁ তেওঁলোকে বিলাসিতা কৰাৰ কাৰণে। দিল্লী আৰু দিছপুৰত তেওঁলোকে এই জনসাধাৰণৰ কাৰণে নহয়, দুখীয়া সমাজৰ কাৰণে নহয়, নদী গৰাখহনীয়া যেতিয়া হৈছে এই সময়তে আমি স্থানীয় বিধায়কৰ সাংসদ পোৱা নাই। যদি গৰাখহনীয়া প্ৰতিৰোধ কৰা নহয় কি ধৰণৰ ক্ষতি হ'ব? যদি গৰাখহনীয়া প্ৰতিৰোধ কৰা নহয় তেনেহ'লে ইফালে যাই মানে যিখন আমগুৰি পকী ৰাস্তা আছে, পকী ৰাস্তা ইতিমধ্যে 1 সপ্তাহ 15 দিনৰ ভিতৰত ইতিমধ্যে পাব। আৰু এই কামখিনি সম্পূৰ্ণভাৱে বেকী নদীৰ বুকুত যা যাব। 1000 কোটি টকা বেকী নদীৰ বুকুত যা যাব। হয়, এইদৰে আমগুৰি অঞ্চলৰ কেইবাটাও পৰিয়ালৰ ঘৰ দুৱাৰ বেকী নদী উচন কৰাৰ পিছত তেওঁলোকৰ ঘৰৰ চালিসমূহ এইদৰে ৰাস্তাৰ দাঁতিত তেওঁলোকে থিয় কৰাই থৈছে। ৰাতি তেওঁলোকে গছৰ তলত যাপন কৰিব লগা হৈছে। তেওঁলোকৰ দুখে কোলাই পাচিয়ে নধৰা অৱস্থা হৈছে। নদীয়ে ভাঙে গেছে, আগে কাম করছে, সেই কাম কি ডক্টরে কাম করছে, সেই কাম সব বস্তা মস্তা হুদ্দা নিয়ে গেছে গা। আমরা গরিব মানুষ, আমরা কনে থাকি, কনে খাই, কনে কি করি, ঘরের রাস্তাঘাটের মধ্যে ঘর তুলে থিছি, কলা গাছ তলে না ঘর তুলে থিছি। আমার কয় ফলাহানি বিদেশে থাকে, আমরা গাছের তলে থাকি, এই যে এঙ্গাদা থাকি, এনে আমরা কোনো থান নাই, কোনো জায়গা নাই। আমাকে মাটি সম্পত্তি ব্যাগ ভেঙেছে রেখে তাছে গা। এটা আমাকে কেমন করে গতি করবো সরকারে, আমাকে এটা গতিটা করা লাগবে। এখন আমাকে কোনো সহায় করতেছে না, কোনো দেখ পারি নিয়ে আইতেছে নাকি। রাস্তা বানতাছে, দুনিয়া টেয়া পয়সা আইছে, সব কিছু খাইয়া নিবি সিবি করে বাইন্দা থেকে গেছে গা। মানুষ আমরা এখন কনে থাকি, পোলাহানের পরীক্ষা দিহার না, বাড়ি ঘরে ভাঙবো না, আমার সে পরীক্ষাই দিব। হ্যাঁ, কি তাল ধরছে না, টেয়া পয়সা খায় তারা, আমরা মরি। আঙ্গ কি চাই দেখে নাই না সেরা খাইবার নিগাই তো দিছে সরকারে, তাগো আঙ্গ দিকে তো সহায় করে নাই। আঙ্গ যদি সহায় করতো তাহলে আঙ্গ সহায় হইতো। আমার ক্ষেত খোলা সব গেছে গা, বাড়ি ঘর সব গেছে গা। 2 বছরে 2বার করে বাড়ি ঘর টান দিলাম। কে ই করে না, মেম্বার আহে না, তা বাদে MLA আহে না, তা বাদে গাবরাও আহে না, ফোন টুন করলাম তাও আহে না। ঘর বাড়ি ঘর সব ভাঙ্গে নিয়ে গাছতলা এঙ্গা দেখতে হয়েছে। এনে বাড়ি ঘর তুলো না, জায়গা টাগা কিচ্ছু নাই। আমরা সরকারের কাছে আবদার জানাইতেছি
আমরা রাস্তাঘাটে এখন থাকতাইছি আঙ্গো এখন থাকার জায়গা বেসা নাই আঙ্গো এখন পয় পোলাহান আমরা কি হালে রাখুম কি হালে থাকুম আঙ্গো একটুকা যদি সরকারে একটুকা সহায় সমস্যা করতো তাহলে আমরা খুশি হইতাম একটু বাঁচতাম সরকারের ব্যবস্থা না করলি কদা কয়দিন বাদে ভোট আইব হেসুঙ্কা তো আইব হেসুঙ্কা মেম্বার আইব প্রেসিডেন্ট আনব হেসুঙ্কা তো পায়ে পড়বো হেসুঙ্কা পায়ে পড়লি তো বেজাল আছে হেসুঙ্কা বেজাল আছে তাৰপিছতো জনপ্ৰতিনিধিয়ে তেওঁলোকৰ খবৰ ল'বলৈ আহৰি পোৱা নাই এয়া অসম চৰকাৰ আৰু বৰপেটা জিলা প্ৰশাসনৰ ওচৰত ৰাইজে দাবী উত্থাপন কৰিছে অতি শীঘ্ৰে এই গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কাৰণে ব্যৱস্থা যাতে কৰে আৰু এই ক্ষেত্ৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা এইদৰে নদীৰ পাৰত আহি তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচীত ধৰ্ণা কাৰ্যসূচী তেওঁলোকে আৰম্ভ কৰিছে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আহক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাসকলে প্ৰতিবাদস্থলীত তেওঁলোকে কি ধৰণৰ মন্তব্য আগবঢ়ায় অলপ আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ হয় আজি আমি এখন প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি অসম চৰকাৰ বা বৰপেটা জিলা প্ৰশাসনক আমি অৱগত কৰিব বিচাৰিছোঁ যে ইতিমধ্যে আমগুৰি সুতিৰ পাথাৰত বেকী নদীয়ে কালৰূপ ধাৰণ কৰি ইতিমধ্যে এই ৩-৪ দিনৰ ভিতৰত এই আমগুৰিত প্ৰায় ৪-৫টা পৰিয়াল ইতিমধ্যে বেকী নদীৰ বুকুত যা গৈছে আৰু লগতে খাৰবালিলৈকে কিছুমান ঘৰ ২-৩ দিনৰ ভিতৰত গৈছে আমাৰ যিজন স্থানীয় বিধায়ক বা সাংসদ আছে তেওঁলোকে কোনো ধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা নাই ইতিমধ্যে আমগুৰিত ভাঙি গ'ল জিঅ' বেগৰ কাম কৰা ঠাইখিনিও ভাঙি গৈছে আপোনালোকে নিশ্চয় ক্ষতিপতি গৈছে জিলা প্ৰশাসন বৰপেটা জিলাক অনুৰোধ জনাওঁ অনতি পলমে এই আমগুৰিৰ পৰা আৰম্ভ কৰি যিখিনি কাম সম্পূৰ্ণভাৱে কাম কৰিব লাগে অন্যথায় আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা বিভিন্ন দল সংগঠন লগত লৈ আমি ইয়াৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম আমাৰ আমগুৰি গাঁওখনৰ বেকী নদীয়ে যিটো গৰাখহনীয়া কৰিছে এই গৰাখহনীয়াৰ ফলত আমগুৰি গাঁৱৰ প্ৰায় ২০টামান ঘৰ ধ্বংস হৈছে নদীৰ বুকুত যা গৈছে আমি ইয়াৰ মানুহবিলাকে স্থানীয় মানুহবিলাকে এই বিষয়ে আজি যি প্ৰতিবাদ কৰিব লৈছোঁ প্ৰতিবাদ আমি কিয় কৰিব লগা হৈছে সেইটোহে মূল কথা প্ৰতিবাদ আমি এই কাৰণেই কৰিব লগা হৈছে যে আমাৰ সা সম্পত্তি ঘৰ দুৱাৰ আদি সববোৰ গুচি গৈছে বেকী নদীত যা গৈছে এতিয়া আমাৰ এই উদ্বাস্তু পৰিয়ালে এতিয়া আমি কেনেকৈ জীয়াই থাকিম আমাৰ সা সম্পত্তি নষ্ট হৈছে ঘৰ দুৱাৰ নষ্ট হৈছে গছ গছনি নষ্ট হৈছে খেতি পথাৰ সববোৰ নষ্ট হৈছে সেইকাৰণে আমি এই প্ৰতিবাদৰ যোগেদিয়ে বৰপেটা জিলা কৰ্তৃপক্ষ আৰু জলসম্পদ বিভাগৰ বিষয়াসকলক আমি অনুৰোধ কৰিব খুজিছোঁ এইটোৱেই যে চৰকাৰৰ যিটো আঁচনি আছে সেই আঁচনি মতে জিঅ' বেগৰ যিটো কাম আৰম্ভ কৰিছিল সেই কামটো এলাপেচা হৈছে সেই কামটো ভালকৈ কৰা নাই ভালকৈ নকৰাৰ ফলত সেই জিঅ' বেগৰ যিটো শেষ সীমা আছিল জিঅ' বেগৰ এই মোনাবিলাক গৰাখহনীয়াৰ প্ৰবল স্ৰোতে উটুৱাই লৈ গৈছে এটা প্ৰতিৰোধ লাগে এই প্ৰতিৰোধ নোহোৱাকৈ আমি মানুহবিলাক শান্তিত থাকিব নোৱাৰা হৈছোঁ